কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সপোন পূৰণ কৰিবলৈ হ'লে সপোন দেখিব লাগিব। সপোন সেয়া নহয় যিটো আমি শুই থকা সময়ত সপোন দেখা পাওঁ। সপোন এনেকুৱা হোৱা উচিত যিটোৱে সপোনে আমাক শুবলৈ নিদিয়ে। প্ৰথমতে তোমাৰ কামটো হ'ল যে অব্যাহত ৰখা কামটো। যিবাবে কামৰ সমস্যাসমূহ আহিবলৈ নিদিয়ে। যিটো সলনি নহয় তাক স্বীকাৰ কৰিবলৈ শিকা। মানুহৰ জীৱনত কঠিন সমস্যাৰ বহুত প্ৰয়োজন, কাৰণ সমস্যা হ'লেহে জীৱনৰ সফলতা কেনেদৰে লাভ কৰিব পাৰি সেয়া জানিব পাৰি। প্ৰথম যেতিয়া আপুনি জয় হ'ব, তাৰ পাছত আপুনি জিৰণি নল'ব, কাৰণ জয়ৰ পিছতো পৰাজয় থাকে। পৰাজয়সমূহ কৰিবৰ বাবে আপুনি জয় হ'বৰ বাবে বাৰম্বাৰ চেষ্টা কৰি যাব লাগিব। যদি কিবা কাৰণত আপুনি দ্বিতীয়বাৰ বিফল হৈছে, তেনেহ'লে আপুনি গম পাব যে প্ৰথমবাৰ আপোনাৰ ভাগ্যৰ ফলতহে। সূৰ্যৰ দৰে চিকমিকাব বিচাৰিব খুজিলে আপুনি সূৰ্যৰ দহন ক্ষমতা ৰক্ষা কৰিব পাৰিব লাগিব, যি কেতিয়াও